প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভৰ পিছতেই প্ৰতিক্ৰিয়া বিভিন্ন দল সংগঠনৰ। কংগ্ৰেছ সাংসদগৰাকীৰ বিৰুদ্ধে এইবাৰ সৰব হৈছে অসমীয়া যুৱ মঞ্চ। পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ গৌৰৱ গগৈক আহ্বান জনাইছে সংগঠনটোৱে। ৰিপুণ বৰাৰ সংবাদমেলৰ প্ৰসংগ টানি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব অসমীয়া যুৱ মঞ্চৰ নেতৃত্ব। গৌৰৱ গগৈ স্থিতি স্পষ্ট নকৰিলে অনাগত সময়ত তীব্ৰ বিৰোধিতাৰো সকিয়নি সংগঠনটোৰ। বিনা দুখত 26 জনকে নিৰীহ লোকক মাৰি দিলে আৰু সেইখন ৰাজ্যত গৈ পেলাই এখন দেশত গৈ পেলাই চাকৰি কৰিব, এইটো সহ্য কৰা নহ'ব। স্পষ্ট কথা, এইটো সহ্য কৰা নহ'ব। গৌৰৱ গগৈক আমি কৈ দিবলৈ বিচাৰিছোঁ, তুমি স্থিতি স্পষ্ট কৰা। অন্যথা কিন্তু অসমীয়া যুৱ মঞ্চৰ সন্মুখীন হ'বলৈ তুমি সাজু হৈ থাকা। তোমাৰ বিৰুদ্ধে যাবলৈ কিন্তু আমি বাধ্য হৈ যাম, কংগ্ৰেছৰ বিৰুদ্ধে কিন্তু আমি যাবলৈ বাধ্য হৈ যাম যদি স্থিতি স্পষ্ট নকৰে। বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে কৈ আছে যে পাকিস্তানী পাকিস্তানী পাকিস্তানী, তেতিয়াহ'লে এনে কৈ আছে যদি তুমি কিয় মানুহ নিকেচ নকৰা, কিয় তুমি উত্তৰ নিদিয়া, নিমাতি কৰি না ভয় জুৰি আছা। আমি এতিয়া নিজে লজ্জিত হৈছোঁ যে আজি মই যোৰহাট লোক সমষ্টিৰ মানুহ, গতিকে আজি মই নিজে লজ্জিত হৈছোঁ আমাৰ গৌৰৱ দাক লৈ পেলাই। গতিকে আমি তেখেতক স্থিতি স্পষ্ট কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ আমি অসমীয়া যুৱ মঞ্চ। অন্যথা কিন্তু তেওঁৰ বিৰুদ্ধে আমি যাবলৈ কুণ্ঠাবোধ নকৰিম। কিন্তু চিধা